BPF দলৰ কৰ্মশালা হৈছিলে এই কৰ্মশালাত বা ৱৰ্কশ্বপত যোৱা 17 তাৰিখ আৰু 18 তাৰিখ নৱেম্বৰত BTC এছেম্বলিত আমি BPF দলৰ লেজিসলেচাৰ পাৰ্টিৰ লিডাৰ তেৰাচাঁদ বসুমতাৰীয়ে যিখিনি ৰল লৈছিলে যিখিনি প্ৰশ্ন উত্থাপন কৰিছিলে এইবিলাক বিষয় লৈ ৰাইজক জনাবৰ কাৰণে আমি কৰ্মশালা কৰিছোঁ। প্ৰমোদ বড়োৰ চৰকাৰটো হ'ল পৰিৱৰ্তন চৰকাৰ, একো কাম নাই। পৰিৱৰ্তন চৰকাৰ বুলি আমি ক'ব পাৰোঁ, কিন্তু একো কাম কৰিব পৰা নাই। বহুত পৰিৱৰ্তন কৰিব বুলি কৈছিল, কিন্তু যিখিনি পৰিৱৰ্তনৰ কথা কৈছে একো কৰিব পৰা নাই, নীল। আজি আপোনালোকে দেখিছে যোৱা 17 তাৰিখ আৰু 18 তাৰিখ নৱেম্বৰত প্ৰমোদ বড়োৱে আমাৰ দলৰ BPF দলৰ যিখিনি প্ৰশ্ন আছিল এইবিলাক প্ৰশ্নৰ এটাও ভাল এনচাৰ দিব পৰা নাই, সব মিছলীয়া। আপুনি চাওক এই বডলেণ্ড গেষ্ট হাউচ, বেলতলা বডলেণ্ড গেষ্ট হাউচ, এইটো কি কৰিলে? আপুনি চাওক এই NLFBৰ 2জন খেদাৰক পুলিচে মানে এনকাউণ্টাৰ বুলি দেখুৱাই পেলাই যিটো মৰাই দিলে কোকৰাঝাৰত NLFB খেদাৰ বুলি, ইয়াক মানে প্ৰমোদ বড়োৱে 1 লাখ টকা দিছে বুলি চৰকাৰৰ পৰা দিছে বুলি যিটো ঘোষণা কৰিছিল এইটো মিছা, চৰকাৰৰ পৰা দিয়া নাই, এনে দলৰ পৰা কেছ টকা দিছিল। এইটোকে হাউচত কৈ লৈছে সি যে আমি পইচা দিছে বুলি। আমাৰ প্ৰশ্ন উঠিছিল যে এই 2জন যে এনকাউণ্টাৰত এনেকুৱা মৰিছে ইয়াৰ কাৰণে কি ব্যৱস্থা লৈছে? ইয়াত মানে BTR চৰকাৰৰ পৰা 1 লাখ টকা দিছে বুলি কৈছিল, কিন্তু দিয়া নাই এনেকুৱা। আৰু চাকৰি দিয়াৰ কথা কৈছিল, চাকৰিও দিয়া নাই। এনেকুৱা এছেম্বলি পবিত্ৰ হাউচত এনেকুৱা ক'ব নোৱাৰে, এইটো সব ৰেকৰ্ড থাকে। আৰু মুঠতে বহুত আৰু 92টা স্কিম এটা ব্লকতে ওদালগুৰিত PNRD এটা ব্লকতে 92টা স্কিম PNRD স্কিম আৰু এজনে কণ্ট্ৰেক্টাৰ এদিনতে 92টা মানে কি বুলি কয় ৱাৰ্ক অৰ্ডাৰ, এইবিলাক কেনেকৈ হয় এইটো আপোনালোকে চাওক। আৰু বাজেটৰ 100 টকাৰ ভিতৰত 50 টকাই ছাপ্লাই, এই বছৰত যেনিবা 100 টকা BTC পাইছিল, ইয়াৰ ভিতৰত 50 টকা ছাপ্লাই দিছে, 50 টকাটো 40টা ডিপাৰ্টমেণ্টত কাম কৰি আছে। আৰু পাৱাৰ ফাংচনৰ ক্ষেত্ৰত প্ৰমোদ বড়োটো চেছ কৰিলে, ইয়াৰ কোনো উত্তৰ নাই। কেনেকৈ ক'ব পাৰে প্ৰমোদ বড়োৱে DC সকলৰ এচিয়াৰ লিখিব পাৰিছে বুলি? ক'ত অৰ্ডাৰটো ক'ত? ইমান মিছা কথা কয়, মুঠতে মিছা কথা কোৱাৰ অৱস্থাত এই প্ৰমোদ বড়ো এই বেপাৰী দেখা নাই আপুনি? ইমান বছৰত ডিভাইড আছাম 50-50 ন বডলেণ্ড ন ৰেষ্ট খোৱা মানুহ এই কি কৰিলে এতিয়া? মই আগতে কৈ আছিলোঁ বড়ো সমাজক প্ৰমোদ বড়োৱে বিৰাট ঠগাই আছে, এইটো পিছত প্ৰমাণ পাব। BTR চুক্তি এটাই ভাল যে শান্তি চুক্তি, সেইটো শান্তি চুক্তি হয়। NDFBৰ যিমান গ্ৰুপ আছিলে চবে একেলগে শান্তিৰ নামত চুক্তি কৰিছে, এইটো বিৰাট ভাল, মই বেয়া বুলি কোৱা নাই।